নমস্কাৰ পুনৰবাৰ আপোনালোকক কৃষ্ণ কিবাময় চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে শ্ৰীকৃষ্ণ গীতাভাগ শ্ৰৱণ কৰি আছে। এতিয়া আছে সপ্তদশ অধ্যায়ৰ শেষৰ ভাগ পদ। কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলায় অৰ্জুন, ৰজতম গুণে কৰ্ম কেৱলে নিৰ্গুণ, সগুণে নিৰ্গুণ হুৱে যে মত প্ৰকাৰ, শুনা সাৱধানে কহোঁ ৰহস্য তাহাৰ, বেদসাৰ বীজ কহোঁ তোমাৰ আগত, স্বৰূপতয়ানে আৰ নজানয় তত্ৰ, এই পদ আদি কৰি ছয় পদ মানে, নিষ্ট নপঢ়িব শূদ্ৰে ব্ৰাহ্মণত বিনে, ছয় পদে বেদৰ কহিবুসাৰ তত্ত্ব, তাক এৰি শূদ্ৰে লাগি পঢ়োক পাছত, কৃষ্ণে বোলে কহোঁ নিস্তে গায়ত্ৰী আদ্যত, দ্বিজগুণে পঢ়ে মই মন্ত্ৰ তৎসত, আকাৰ উকাৰ জাৰ মকাৰ বুলয়, তিনিটা ব্ৰহ্মৰ নাম জানিবা নিশ্চয়, যাগ যোগ তপ জপ যজ্ঞ যত দান, তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ হোমে নিয়ম বিধান, কালদ্ৰেষ দ্ৰব্য শুদ্ধিনো হেতে কৰ, অংগ বিধি হুৱেহীন যদি হুৱয় কৰ্মৰ, তথাপিতো সাংগে পূৰ্ণ হুৱয় সকলে, সৈত্ৰে জানাই হি তিনি নাম উচ্চাৰিলে, বাসনা সহিতে পাপ উচ্চাৰিলে দহে, সাক্ষাতে ব্ৰহ্মক এহি তিনি নামে কহে, যি কাৰণে বেদ যজ্ঞ দ্বিজ ঋষি যত, সম্বাকয়াদ্ৰে ব্ৰহ্মা সৃজিলা পূৰ্বত, জগতৰ কাৰণ ওংকাৰ ব্ৰহ্মময়, শব্দে ওংকাৰ যে ব্ৰহ্মা কবুলয়, অ ব্ৰহ্ম সত্য বুলি কাৰ কহে আদ্য, এই তিনি নামে হে ব্ৰহ্মক প্ৰতিপাদ্য, ব্ৰহ্মবাদী সকলে সেই হেতু জানি, যজ্ঞ দানে কৰ্ম নেৰে ওংকাৰ আদি বাণী, ওংকাৰে কেৱল সত্ৰ শুদ্ধি কয়, মুমুষুসকলে আকৌ জানি আনে ৰয়, যজ্ঞ দান বিবাহ মাংগল্য কৰ্ম যত, সি কাৰণে সাধু সংগ কৰয় প্ৰশস্ত, ৰজতম গুণৰ কহিলো পৰিচ্ছেদ্ৰ, এই খানি জানিবা কৰ্মৰ মৰ্ম ভেদ,
পঢ়ে সবে তিনি নাম তত্ৰ নজানয় ঘুণে কাটা কাষ্ঠ যেন তাৰ সেহি নয় ৰাম কিন্তু কৰ্ম কৰিবে ঈশ্বৰৰ অৰ্থে হৰি ব্যতিৰেকে কৰ্ম সবে যায় ব্যৰ্থে পুত্ৰ দ্বাৰা ধন জন গৃহ ক্ষেত্ৰ যত আপোনাক সৰ্বয়জ্ঞে অৰ্পিছৰত অৰ্চন বন্দন সেৱা শ্ৰৱণ কীৰ্তন স্মৰণ সাক্ষিত্ৰ দাস্য আত্মা নিবেদন গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰ অলংকাৰ ঈশ্বৰক সমৰ্পিবে আজ্ঞা মানি তাৰ কিন্তু কৰ্ম কৰিবে কয় আজ্ঞা জানি তাত তেবে সে ঈশ্বৰ তুষ্ট হুব সাক্ষাৎ ও শ্ৰদ্ধা বিনে দেখা দেখি কৰ্ম কৰ কৰ্ম সিদ্ধি নোহে তাৰ ফল নধৰয় দেখা কুৰ্মে ততে অন্ধ থয়া জালে বনছে শ্ৰদ্ধা কৰি মনে বাঞ্চে তভু শিশু সংগে চিন্তনৰয় অনুভৱ কৰ্মে শ্ৰদ্ধা মূল তেবে সেই ঈশ্বৰ তাৰ হুন্ত অনুকূল ৰজু গুণ তমু গুণ দুই কুপৰি হৰি শত গুণে থাকি কৰ্ম কৰে শ্ৰদ্ধা কৰি তেবে সে জ্ঞানৰ যে অধিকাৰ তাৎপৰ্য এহি সপ্তদশ অধ্যায়ৰ ও ৰাম কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ চৰণত সাংগুপাংগে তল গৈলা গৃহান্ধকূপত অপাৰ সাগৰে পৰি বুন্দা মাৰ এবে পদ নৌকা দিয়া কৰি উদ্ধাৰ যদি সভাসদ মোক তৰাইবা পাৰা ৰাম কৃষ্ণ বুলিয়া যে জয় শব্দ কৰা হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ সপ্তদশ অধ্যায় সমাপ্ত।